हेलो फ्रेंड्स ए स्लाइस ऑफ अंजनास लाइफस्टाइल आपलोक स्वागत जनाइছো आज मैं এখন बहुत धुनिया पार्कत जाबले ओलाइছো এখন আছে আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত बहुत धुनिया पार्क হয় মই যোৱা নাই আজি এবছৰে হ'বলগীয়া হ'ল গতিকে আজি ফাইনালি যাবলৈ ওলাইছো আৰু মই আজি যাম মই বাইকত গৈ মোৰ বহুতে ভাল লাগে কাৰণ কি বহুত গোটেইখিনি ভিউ দেখিবলৈ পোৱা যায় তো গাইস বলক যাও চাবলৈ ফ্ৰেণ্ড এইখন হ'ল আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ পাৰতে আপোনাৰ এখন পাৰ্কখন বনাইছে বহুত ডাঙৰ পাৰ্ক বনাইছে আৰু ইমানে ভাল লাগিছে পাৰ্কখনত আহি মানে ইয়াতে বহুত ধৰণৰ বিভিন্ন ধৰণৰ গছ-গছনি দেখিবলৈ পাব ফুল বিভিন্ন ধৰণৰ ফুল আছে আপোনাৰ স্মেল থকা ফুলো আছে ডিফাৰেণ্ট টাইপ ফ্ৰেণ্ডছ এইটো হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াতে আপোনাৰ লাইটিং যে দেখি আছে এখন নতুনকে ব্ৰিজ বনাইছে আপোনালোকে দেখিছে হেখন আপোনাৰ ব্ৰিজ হয় নতুনকে বনাইছে বহুত কালাৰফুল লাইটিং আছে ভাল লাগিছে গৈ হেতুৰ বাৰু ভিডিও মই কেতিয়াবা টাইম পালে বনাম বাৰু আপোনালোকৰ কাৰণে আৰু ইয়াতে আহি ইমানে ভাল লাগিছে আপোনালোকৰ টাইম পাছ হৈ যাব এইটো হ'ল মই অকমান কেটক কৰি দিলো আৰু ভাল লাগিলে या फुल হয় বহুত ধুনিয়া ফুল হৈছে আৰু ইমান ধুনিয়াকৈ মেইনটেনেন্স কৰিছে পাৰ্কখন ভাল লাগিছে আপোনালোকে কেতিয়াবা টাইম পালে আহিব ইয়াতে ফুৰিবলৈ আবেলি টাইমত বেছি ভাল লাগে কাৰণ লাইটিঙৰ পোহৰটো থাকে আৰু মানুহ বহুত হয় ভাল লাগে আহি অকমান টাইম পাছ হয় কেতিয়াবা মনটো বেয়া লাগিলে ইয়াতে ফুৰিবলৈ আহিব পাৰে ফ্ৰেগনেন্স গাৰ্ডেন ইয়াতে বহুত ধৰণৰ বিভিন্ন ধৰণৰ আপোনাৰ ফ্লাৱাৰ আছে ইমান ধুনীয়া স্মেল এখিনি থাকিলে আপোনাৰ কতো যাবলৈ মন নাযাব ইয়াৰ সাইডত সৰু কলগছ আছে চলো ইয়াতে আহি ইমানে ভাল লাগিলে ভাবিলো অকমান ফটোশুট কৰি লওঁ সৰু ল'ৰা-ছোৱালীবিলাকৰ কাৰণে ইয়াতে ধুনীয়াকৈ এটা কনচেপ্ট বনাইছে যাতে ল'ৰা-ছোৱালীবিলাক আহি ইয়াতে খেলিব পাৰে भाग मत गिर जाए आराम से चलो ইয়াতে আমাৰ অসমৰ কালচাৰ দেখা পাব ইয়াতে আপোনাৰ জালেৰে মাছ মাৰি আছে এয়া মাছ কেনেকৈ মাৰে কি ধৰণে মাৰিছিলে এইটো হ'ল জাল হয় জালেৰে মাছ মাৰিছে আৰু এইটো ঠেকি হয় ঠেকিৰে চাউল খুনিব পাৰে পুৰা খুনিব পাৰে তেনেকুৱা ধৰণে এইটো হাল বাই আছে ইয়াতে হাল বাই আছে এয়া কঠা ধান কাটা হয় ধান কাটি আনিছে ইয়াতে কঠা পুতিছে আমি কঠা বুলি কওঁ আপোনালোকে কি বুলি কয় নাজানো আৰু ইয়াতে কঠা পুতিছে আৰু এইটো ধান কাটি লৈ আহিছে ইয়াতে হাল বাই আছে এনেকুৱা ধৰণৰ
ধুনীয়াকৈ আৰ্ট কৰি থৈ দিছে ৱালত। এইটো চাগে নালা হয় আৰু ইয়াতে আপোনাৰ ধুনীয়া এখন জাহাজ আহি আছে, কিন্তু জাহাজখনৰ আপোনাৰ ফটোটো ক্লিয়াৰ নাহিব পাৰে। আৰু মই গৈ থাকোঁতে শিৱ বাবা পালোঁ, ভিডিঅ' কৰি লৈ ল'লোঁ। ইয়াতে আইতা আৰু ককা বহি আছে। ইয়াতে আপোনাৰ বহিবলৈ ধুনীয়াকৈ জেগা এটা দিছে, যাতে মানুহবোৰ আহি ভাগৰ লাগিলে ইয়াতে অকণমান ৰেষ্ট ল'ব পাৰে আৰু। মাজে মাজে অকণমান ফটোশ্বুটো হৈ আছে মোৰ। এটা আপোনাৰ বহাৰ কাৰণে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ কৰাই দিছে। মই অকণমান কেটকো কৰি ল'লোঁ। এতিয়া খুব ধুনীয়াকৈ আপোনাৰ হৰিণা আৰু আপোনাৰ মৌৰ বনাইছে। ইমান ধুনীয়া আৰ্টিষ্ট কৰি বনাইছে। প্ৰত্যেকটা জেগাতে ধুনীয়া ধুনীয়া ডিজাইন বনাই থৈ দিছে। ভাল লাগিছে গৈ পেলাই, আৰু কনচেপ্টবিলাক ইমান ধুনীয়া কৰিছে, এনেকুৱা নালাগে যে আমি অসমতে আছোঁ। বেছিভাগ গুৱাহাটীত খোজকাঢ়িবলৈ জেগা নাথাকে, চব ফ্লেটে হৈ গৈছে। গতিকে ইয়াতে ৰাতিপুৱা আহি আপোনালোকে কেতিয়াবা খোজকাঢ়িব পাৰে, জগিং কৰিব পাৰে, এক্সাৰচাইজ কৰিব পাৰে। আৰু তাতে আকৌ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত হাৱাটো ইমান ধুনীয়া হাৱা আহে, কোনো পলিউশ্যন নাই, ফ্ৰেছ হাৱা, আৰু খুব ভাল লাগিব। আৰু উশাহ নিশাহ ল'বলৈ বহুত ভাল লাগিব। ইয়াতে বনাইছে ৰুফটপ। ইয়াতে আপোনাৰ ইয়াৰ পৰা আপুনি তলৰ পানীও দেখা পায়। মই কিন্তু উঠা নাই, ভয় লাগে মোৰ ইয়াতে উঠিবলৈ, সেইটো কাৰণে মই উঠা নাই। মই আপোনালোকক দেখুৱাৰ কাৰণে ভিডিঅ'টো ক্লিক কৰি ল'লোঁ। ইয়াতে পাথৰেৰে কিবা এটা বনাইছে, মই বুজি পোৱা নাই, মানে ধৰিব পৰা নাই কি হয়। এইখন আছিলে গাড়ী ষ্টেৰিঙৰ নিচিনা, মোৰ ভাল লাগিলে, অকণমান ঘূৰাই দিলোঁ। এতিয়া টয়লেটো কৰিব পাৰে, আপোনাৰ জেগা এটা দি দিছে টয়লেট কৰিবলৈ। গোটেইখিনি সুবিধাই আছে ইয়াতে। আৰু ইয়াতে ই ৰিক্সা টাইপ আছে, এটা আপোনালোকে এখন লৈ ঘূৰিব পাৰে। এই স্লাইচ অফ আঞ্জানাছ লাইফষ্টাইল ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু? যদি ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'লৈ আপোনালোকক স্বাগতম থাকিলে। ধন্যবাদ ফ্ৰেণ্ডছ। ইয়াতে নদীত কোনো ধৰণৰ বয় বস্তু পেলাবলৈ মানা আছে, আৰু ভিতৰত খোৱা বস্তু আনিবলৈ দিয়া নাই। কাৰণ কি হয়, মানুহবোৰ খাই পেলাই পেলাব বুলি, সেইটো কাৰণে প্ৰথমতে মানা কৰি দিয়ে। আৰু তাতে গেটত আপোনাৰ ভাল চেকিঙো আছে, চেকিং কৰি লয়, বেগবিলাক চেক কৰি লয়, কিবা খোৱা বস্তু আনিছেনে নাই অনা, সেইটো কাৰণে। আৰু মই এতিয়া ওলাই আহিলোঁ ইয়াৰ পৰা।